সমগ্ৰ ৰাজ্যবাসীক জনাইছো আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ ডাঙৰ খবৰ আপুনি চৰকাৰী পকী ঘৰ লাভ কৰা নাই নেকি যদি কৰা নাই তেন্তে এই খবৰ আপোনাৰ বাবে নতুনকৈ লাখ লাখ লোকে লাভ কৰিব PMAY ঘৰ শীঘ্ৰে হাজু কৰক আপুনি কিছুমান গুৰুত্বপূৰ্ণ নথিপত্ৰ জনাইছো সবিশেষ খবৰ চৰকাৰী পকী ঘৰ আপুনি লাভ কৰা নাই নেকি নতুনকৈ লাখ লাখ লোকে লাভ কৰিব চৰকাৰী পকী ঘৰ ৰাজ্যৰ প্ৰতিটো দৰিদ্ৰ পৰিয়াল লাভ কৰিব এতেৰে পৰা চৰকাৰী পকী ঘৰ নতুনকৈ 16,810টা পৰিয়ালে শীঘ্ৰে পাব চৰকাৰী পকী ঘৰ আৰু তালিকাত কাৰ কাৰ নাম আপুনি কেনেকৈ চাব তালিকাত আপোনাৰ নাম আৰু ইয়াৰ বাবে আপুনি কৰিব লাগিব আবেদন শীঘ্ৰে হাজু কৰক আপুনি কিছুমান গুৰুত্বপূৰ্ণ নথিপত্ৰ আৰু কি নথি লাগিব আমি জনাইছো ৰেচন কাৰ্ড আধাৰ কাৰ্ড পেন কাৰ্ড থাকিলে আপুনি লাভ কৰিব চৰকাৰৰ পকী ঘৰ লগতে সামাজিক মাধ্যম যোগে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বিশেষ ঘোষণা ভাল খবৰ দিছে সমগ্ৰ ৰাজ্যবাসীক নতুনকৈ লাখ লাখ লোকে লাভ কৰিব চৰকাৰী পকী ঘৰ ৰাজ্যৰ প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী পকী ঘৰ আৰু কোনোৱে এতিয়াৰ পৰা থাকিব নালাগে আৰু কেঁচা ঘৰত প্ৰতিজন পৰিয়ালে লাভ কৰিব চৰকাৰৰ পকী ঘৰ নতুনকৈ 16,810টা পৰিয়ালে শীঘ্ৰে পাব চৰকাৰী পকী ঘৰ আৰু তালিকাত কাৰ কাৰ নাম আপোনাৰ নাম আছে নেকি আৰু শীঘ্ৰে আপুনি হাজু কৰক নথিপত্ৰ ৰেচন কাৰ্ড আধাৰ কাৰ্ড পেন কাৰ্ড থাকিলে আপুনি লাভ কৰিব চৰকাৰী পকী ঘৰ সমগ্ৰ ৰাজ্যবাসীক জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ বেদখলকাৰীসকল সাৱধান চলিব মেগা ইভিকশ্যন ড্ৰাইভ বিকাশ ভূমি সুৰক্ষা আৰু কৃষিৰ শক্তিশালীকৰণক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক গুৰুত্বপূৰ্ণ বৈঠক জনাইছো সবিশেষ খবৰ এটি ব্ৰেকিং নিউজ জনাইছো সমগ্ৰ ৰাজ্যবাসীক চৰকাৰী ভূমি বেদখলকাৰীসকল সাৱধান বেদখলকাৰীৰ বিৰুদ্ধে চলিব মেগা ইভিকশ্যন ড্ৰাইভ বিকাশ ভূমি সুৰক্ষা আৰু কৃষিৰ শক্তিশালীকৰণক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ বৈঠক খিলঞ্জীয়াৰ অধিকাৰ সুৰক্ষিত কৰাৰ কাৰণে চলিব বৃহৎ অভিযান বিগত 5 বছৰত অচিনাকি লোকৰ কবলৰ পৰা উদ্ধাৰ কৰা হৈছে 200 বৰ্গ কিলোমিটাৰ বিশাল ভূমি আৰু বিগত 5 বছৰত অচিনাকি লোকৰ কবলৰ পৰা উদ্ধাৰ কৰা হৈছে 200 বৰ্গ কিলোমিটাৰ বিশাল ভূমি আৰু উদ্ধাৰ হোৱা ভূমিত যাতে পুনৰ অবৈধ দখল নহয় তাৰ বাবে হ'ব কঠোৰ ব্যৱস্থা শিক্ষা স্বাস্থ্য আৰু শক্তি খণ্ডত গতি আনিবলৈ ভিভালিটি গেপ ফাণ্ডিং ব্যৱহাৰৰ নিৰ্দেশ দিয়া হৈছে আৰু অসমৰ চুকে কোণে থকা গুৰুত্বপূৰ্ণ প্ৰকল্পসমূহ অতি সোনকালে চিনাক্ত কৰাৰ চৰকাৰী হুকুম জাৰি কৰা হৈছে আৰু কৃষিভিত্তিক উদ্যোগসমূহক অধিক শক্তিশালী কৰি তোলাৰ বাবে প্ৰস্তুত কৰা হৈছে এক ব্লুপ্ৰিণ্ট লগতে বিশ্বৰ বজাৰত বিক্ৰী হ'ব অসমৰ ফচল কৃষকৰ আয় হ'ব দুগুণতকৈও অধিক আৰু বেদখলকাৰীৰ বিৰুদ্ধে চলিব মেগা ইভিকশ্যন ড্ৰাইভ বিকাশ ভূমি সুৰক্ষা আৰু কৃষিৰ শক্তিশালীকৰণক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক গুৰুত্বপূৰ্ণ বৈঠক সমগ্ৰ ৰাজ্যবাসীক জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ মিয়াক লৈ নতুন সপোন দেখিছে এইবাৰ বিধায়ক শ্বেৰমান আলী আহমেদে অসমীয়া হ'বলৈ মিয়াক নালাগে প্ৰমাণপত্ৰ মিয়া হৈছে হাড়ে সিমজুৱে অসমীয়া জনাইছো ব্ৰেকিং নিউজ ডাঙৰ খবৰ এইবাৰ মিয়াক লৈ ডাঙৰ মন্তব্য কৰিছে বিধায়ক শ্বেৰমান আলী আহমেদে কৈছে যে অসমীয়া হ'বলৈ মিয়াসকলক নালাগে কোনো ধৰণৰ প্ৰমাণপত্ৰ মিয়া হৈছে হাড়ে সিমজুৱে অসমীয়া আৰু উজনি অসম নকৈ এতিয়াৰে পৰা মিয়া যাব আমেৰিকা আৰু ইংলেণ্ডলৈ অসমীয়াৰ পৰিচয় দিবলৈ মিয়াক প্ৰয়োজন নাই প্ৰমাণপত্ৰৰ আৰু মিয়াৰ পূৰ্বপুৰুষ হৈছে অসমীয়া জনগোষ্ঠী লিখিবলৈ হ'লে মিয়া জনগোষ্ঠী লিখক মিয়াসকল আৰু মিয়াক লৈ নতুন সপোন মন্দিৰ বিধায়ক শ্বেৰমান আলী আহমেদৰ অসমীয়া হ'বলৈ মিয়াক নালাগে কোনো ধৰণৰ প্ৰমাণপত্ৰ আৰু মিয়া হৈছে হাড়ে সিমজুৱে অসমীয়া উজনি অসম নকৈ এতিয়াৰে পৰা মিয়া যাব আমেৰিকা আৰু ইংলেণ্ডলৈ আৰু আমি দেখিবলৈ পাইছোঁ যে কিছুদিন পূৰ্বে মিয়াক লৈ উজনি অসমত এক বিতৰ্কৰ সৃষ্টি হৈছিল তাক লৈ এতিয়া মন্তব্য কৰিছে বিধায়ক শ্বেৰমান আলী কৈছে যে কেৱল উজনি অসমেই নকয়
এতিয়াৰে পৰা মিয়া যাব আমেৰিকা আৰু ইংলেণ্ডলৈ আৰু অসমীয়াৰ পৰিচয় দিবলৈ মিয়াক নালাগে কোনো ধৰণৰ প্ৰমাণপত্ৰ প্ৰয়োজন নাই অসমীয়া বুলি পৰিচয় দিবলৈ মিয়াৰ পূৰ্বপুৰুষ হৈছে অসমীয়া আৰু জনগোষ্ঠী লিখিবলৈ হ'লে মিয়াসকল নিজৰ জনগোষ্ঠী মিয়া বুলি লিখক আৰু মিয়াক লৈ এইবাৰ নতুন সপোন দেখিছে মন্দিয়াৰ বিধায়ক শ্বেৰমান আলী আহমেদে সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ জাপানৰ পাছত এইবাৰ নেপালত বন্ধ হ'ল ভাৰতৰ আম কিন্তু কিয় এইবাৰ ভাৰতৰ আম বিশ্বৰ বজাৰসমূহত বন্ধ কৰি দিয়া হৈছে জনাইছোঁ সবিশেষ খবৰ ইখনৰ পাছত সিখন দেশত নিষিদ্ধ হৈছে ভাৰতৰ আম প্ৰথমে জাপান আৰু এতিয়া নেপালত বন্ধ কৰি দিয়া হৈছে ভাৰতৰ আম আৰু ভাৰতৰ আমত ধৰা পৰিছে অধিক কীটনাশক আৰু তাৰ বাবেই স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি বন্ধ কৰি দিয়া হৈছে ভাৰতৰ আম আৰু এতিয়াৰে পৰা নেপালে আমদানি নকৰে ভাৰতৰ আম আৰু আলফন্স লেংৰাকে ধৰি ভাৰতৰ 4বিধ আম নিষেধাজ্ঞা জাৰি কৰা হৈছে খাদ্য সুৰক্ষাক লৈ কঠোৰ দুখন দেশৰে চৰকাৰ আৰু ইখনৰ পাছত সিখন দেশত নিষিদ্ধ কৰা হৈছে ভাৰতৰ আম প্ৰথমে জাপান আৰু এতিয়া নেপালত বন্ধ কৰি দিয়া হৈছে ভাৰতৰ আম ভাৰতৰ আমত ধৰা পৰিছে অধিক কীটনাশক আৰু যাৰ বাবে নেপাল আৰু জাপানত বন্ধ কৰি দিয়া হৈছে ভাৰতৰ আম আৰু এতিয়াৰ পৰা নেপালে আমদানি নকৰে ভাৰতৰ আম ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি খুবেই ডাঙৰ খবৰ ইণ্ডিয়া এলায়েন্সৰ মিছন 2029 পাঁচটা বৃহৎ সিদ্ধান্ত ইণ্ডিয়া এলায়েন্সৰ জনাইছোঁ সবিশেষ খবৰ এটি ব্ৰেকিং নিউজ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক ইণ্ডিয়া এলায়েন্সৰ মিছন গৈছে এইবাৰ 2029 পাঁচটা বৃহৎ সিদ্ধান্ত ইণ্ডিয়া এলায়েন্সৰ সেই গুৰুত্বপূৰ্ণ বৈঠকত SIR ভোটাৰ তালিকা সন্দৰ্ভত দেশৰ মুখ্য ন্যায়াধীশলৈ পত্ৰ প্ৰেৰণ কৰা হ'ব তাৰ পিছত সিদ্ধান্ত লোৱা হৈছে নিৰ্বাচনী প্ৰক্ৰিয়াৰ স্বচ্ছতা নিশ্চিত কৰাৰ দাবীৰে পত্ৰ প্ৰেৰণ কৰা হ'ব আৰু শীঘ্ৰে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী উত্থাপন কৰা হ'ব লাখ লাখ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ সৈতে খেলা কৰিছে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰই আৰু ছাত্ৰ ছাত্ৰীৰ লগত হোৱা অন্যায়ৰ বিৰুদ্ধে একেলগে থিয় দিব ইণ্ডিয়া এলায়েন্সে আৰু কৃষকৰ সমস্যা নিবনুৱা সমস্যা মূল্যবৃদ্ধিৰ বিৰুদ্ধে মাত মাতি যাব ইণ্ডিয়া এলায়েন্সে আৰু সংসদৰ ভিতৰে বাহিৰে অধিক শক্তিশালীভাৱে উত্থাপন কৰা হ'ব ইণ্ডিয়া মিত্ৰজোঁটৰ পৰৱৰ্তী বৈঠক আগষ্ট মাহত হায়দৰাবাদত অনুষ্ঠিত হ'ব আৰু সকলো সহযোগী দলে প্ৰতি দুমাহৰ মূৰে বৈঠক অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ইণ্ডিয়া এলায়েন্সৰ ফালৰ পৰা আৰু সংসদৰ বৰ্ষাকালীন অধিৱেশনত ঘনিষ্ঠ সমন্বয়ত অব্যাহত থাকিব আৰু প্ৰতিদিনেই বিৰোধী দলপতিৰ কাৰ্যালয়ত বৈঠক অনুষ্ঠিত হ'ব আৰু ভাৰতবৰ্ষৰ জনতাৰ স্বাৰ্থ সংবিধানৰ মৰ্যাদাৰ বাবে সংগ্ৰাম অব্যাহত থাকিব গণতান্ত্ৰিক মূল্যবোধ সুৰক্ষাৰ বাবে সংগ্ৰাম অব্যাহত থাকিব আৰু ইণ্ডিয়া এলায়েন্সৰ মিছন হৈছে এইবাৰ 2029 আৰু 2029ত ইণ্ডিয়াৰ মিত্ৰজোঁটৰ চৰকাৰ হ'ব আৰু পাঁচটা বৃহৎ সিদ্ধান্ত ইণ্ডিয়া এলায়েন্সৰ বৈঠকত আমি জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ নকৰা পৰ্যন্ত ক্ষান্ত নকৰাই CJPৰ প্ৰতিবাদ CJPৰ এডমিন অভিজিত দীপকৰ এই ডাঙৰ ঘোষণা জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ নকৰিলে পুনৰ হ'ব বৃহৎ প্ৰতিবাদ কংগ্ৰেছ জনতা পাৰ্টিৰ এডমিন অভিজিত দীপকৰ এই ডাঙৰ ঘোষণা ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ নকৰা পৰ্যন্ত থমকি নৰয় CJPৰ প্ৰতিবাদ আৰু শনিবাৰৰ ভিতৰত শিক্ষামন্ত্ৰীগৰাকীয়ে পদত্যাগ নকৰিলে অধিক তীব্ৰ হ'ব প্ৰতিবাদ আৰু দেশৰ ভিন্ন ৰাজ্য জিলা নগৰ মহানগৰত উত্তাল প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তোলাৰ হুংকাৰ দিলে এইবাৰ CJPৰ ফালৰ পৰা যদি শনিবাৰৰ ভিতৰত পদত্যাগ নকৰে তেন্তে মই নিজেই বহু ৰাজ্য আৰু মহানগৰত প্ৰতিবাদ কৰিম বুলি CJPৰ এডমিনে এনে বিস্ফোৰক মন্তব্য কৰিছে লগতে বহু ৰাজ্য মহানগৰ জিলাসমূহত CJPয়ে শিক্ষামন্ত্ৰীৰ পদত্যাগৰ বাবে কৰিব প্ৰতিবাদ আৰু তেতিয়াও পদত্যাগ নকৰিলে দেশৰ ছাত্ৰ আৰু যুৱ সমাজে দিল্লীত পুনৰ ভয়ংকৰ প্ৰতিবাদ কৰিম বুলি মন্তব্য আৰু নৈতিক দায়িত্ব স্বীকাৰ কৰি শীঘ্ৰে পদত্যাগ কৰক কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে আৰু এইগৰাকী শিক্ষামন্ত্ৰীৰ বাবেই আজি
আজি 1 কোটিতকৈ অধিক ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত ধ্বংস হৈছে আৰু দিল্লীৰ যন্তৰ মন্ত্ৰত এইবাৰ CJPৰ প্ৰতিবাদক সমৰ্থন কৰাকৈ সকলোকে জনালে ধন্যবাদ আৰু সকলোৰে সহায় সমৰ্থনৰ বাবে দিল্লীৰ গণতান্ত্ৰিক প্ৰতিবাদ সফল হ'ব। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ নকৰিলে পুনৰ হ'ব বৃহৎ প্ৰতিবাদ আৰু এইবাৰ CJPৰ এডমিনে এনে বিস্ফোৰক মন্তব্য কৰিছে।